নমস্কাৰ সকলোকে স্বাগতম জানাই মই আজি দশমমান শ্ৰেণীৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিব গৈ আছো বহুদিনৰ মূৰত। আজি আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত ইতিমধ্যে হৈ যোৱা গণিতৰ প্ৰশ্ন কাকতখন লৈছো। ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি ধুবুৰী হাফ ইয়াৰলি এক্সামিনেশ্যন 2025 ক্লাছ 10 সাবজেক্ট জেনাৰেল মেথমেটিক্স। আহকচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে আমি চাই লওঁ 1 মাৰ্কৰ অৰ্থাৎ 1 মূল্যাংকৰ প্ৰশ্নসমূহ কেনেকুৱা ধৰণৰ আহিছিল। আমি 1 মাৰ্কৰ প্ৰশ্নসমূহৰ শুদ্ধ অপশ্যনবোৰ আমি ইয়াত দিয়াৰ চেষ্টা কৰিছোঁ। আহকচোন চাই লওঁ কেনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আহিছিল। এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আহিছিলে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত। চাই যাওক এনেকুৱা ধৰণৰ আমাৰ প্ৰশ্নসমূহ আহিছিলে ধুবুৰী ডিষ্ট্ৰিক্টত। চাই যাব পাৰে এনেকুৱা ধৰণৰ। আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত যিখন গণিতৰ প্ৰশ্ন কাকত আছিলে, প্ৰশ্ন কাকতখন বৰ ইজি, সকলোৱে আশা কৰোঁ অনায়াসে এইবিলাক উত্তৰ দিব পাৰিব। খুব বঢ়িয়া প্ৰশ্ন আহিছিলে, চাই ল'ব পাৰে। আমি গোটেইবিলাক প্ৰশ্ন আমি এই ভিডিঅ'টোৰ জৰিয়তে দেখাই গৈ আছোঁ আৰু শুদ্ধ অপশ্যনবোৰত আমি টিক মাৰ্ক দি ৰাখিছোঁ। হয়তো কিজানিবা ক'ব নোৱাৰি, ইয়াৰ মাজত 2-এটা মিষ্টেক হৈ যাব পাৰে। তাৰ কাৰণে সকলোৱে আঙুলিয়াই দিলে সেইবোৰ আমি পৰৱৰ্তী ভিডিঅ'ত শুধৰণি কৰাৰ চেষ্টা কৰা হ'ব। বাকী অন্যান্য প্ৰশ্নসমূহ চাই লওক কেনেকুৱা ধৰণৰ আছিলে। এইখিনি আছিলে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত ইতিমধ্যে হৈ যোৱা পৰীক্ষাৰ প্ৰশ্নসমূহ। গতিকে আমি পৰৱৰ্তী পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ইয়াতে সামৰিছোঁ। ধন্যবাদ।